মঙ্গলদৈত পুনৰ কালী মন্দিৰৰ মূৰ্তি ভাঙিলে দুৰ্বৃত্তই। মঙ্গলদৈ ২ নম্বৰ কমাৰপাৰা গোহাইগাঁৱত নিশা এটা কালী মন্দিৰ আৰু দুটা ব্যক্তিগত মন্দিৰৰ মূৰ্তি ভাঙি থৈ যায় দুৰ্বৃত্তই। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে মূৰ্তি ভঙা ঘটনাৰে জড়িত কেইবাজনো লোকক আটক কৰিছিল আৰক্ষীয়ে। ইয়াৰ পিছতো পুনৰ এনে ঘটনা সংঘটিত হোৱাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। যোৱা ৰাতি আমাৰ এই কমৰপাৰা গাঁৱৰ ২ নং গোসাইগাঁৱত আমাৰ যিটো ৰাজহুৱা কালী মন্দিৰৰ মূৰ্তি ভাঙি থৈ গৈছে আৰু মূৰ্তিবিলাক এই পশ্চিমমুৱাকৈ থৈ গৈছে আৰু লগতে ব্যক্তিগত আৰু এটা কালী মন্দিৰ মূৰ্তি ভাঙিছে আৰু মনসা মন্দিৰৰ এটা মূৰ্তি ভাঙিছে। গতিকে এই কামখিনি কোনে কৰি আছে এইটো প্ৰশাসনৰ ফালৰ পৰা উচিত তদন্ত কৰি ইয়াৰ বিহিত ব্যৱস্থা ল'ব লাগে। এইটো আমাৰ হিন্দুৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে। যদি আমাৰ উপাসনাৰ যিজন দেৱী শক্তিৰ যিজন দেৱী তেওঁৰ যদি মূৰ ভাঙিব পাৰে, আমাৰ সাধাৰণ ব্যক্তিৰ কি কৰিব পাৰে, এইটো এটা আমাৰ চিন্তাৰ বিষয় হৈ পৰিছে। গতিকে প্ৰশাসন তথা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে এই দুষ্কৃতিকাৰীক যাতে অনতিপলমে বিচাৰি উলিয়াই কঠোৰ শাস্তি প্ৰদান কৰে, এইখিনি আমাৰ ৰাইজৰ তৰফৰ পৰা বিনম্ৰ অনুৰোধ। নহ'লে আমাৰ হিন্দু জীয়াই থকাৰ এটা সমস্যাৰ সৃষ্টি হৈছে। আজি মূৰ্তি ভাঙিছে, কালি মানুহ মাৰিব। গতিকে এইটো অতি সোনকালে প্ৰটেকশ্যন দিব লাগে। এতিয়া আমাৰ এই হিন্দু মন্দিৰবিলাক এনেকুৱা যি ভাঙি আছে, গতিকে এইটো অনতিপলমে যাতে বন্ধ হয়